প্ৰজ্ঞাদ্বীপ হৈ উজ্বলিছে বাক্সা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই বাক্সাত উঠিছে আনন্দৰ লহৰ। জিলাখনে কলা শাখাত ৰাজ্যৰ ভিতৰতেই প্ৰথম স্থান লাভ কৰাৰ পিছতেই সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। সৰ্বাধিক উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলাই কলা শাখাত শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে বিজ্ঞান শাখাত তৃতীয় আৰু বাণিজ্য শাখাতো চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শৈক্ষিক দিশত জিলাখনৰ এই সফলতাক লৈ বিভিন্ন মহলে মত ব্যক্ত কৰিছে। সময়ত বাক্সা বুলি ক'লে ইয়াত মানুহ আহিব ভয় কৰিছিলে বা শিক্ষাৰ ক্ষেত্ৰতো বহুত পিছ পৰি আছিলে। আজি ধাৰাবাহিকভাৱে আজি কিছু বছৰ ধৰি বাক্সা জিলাই শিক্ষাৰ ক্ষেত্ৰত এটা নতুন পোহৰ দেখুৱাবলৈ সক্ষম হৈছে। এইবাৰৰ যদি আমি লক্ষ্য কৰোঁ, আৰ্টছ ষ্ট্ৰীমত শীৰ্ষস্থান লাভ কৰিছে অসমৰ ভিতৰত। আপোনাৰ ছায়েন্স ষ্ট্ৰীমে 3rd পজিশ্যন পাইছে অসমৰ ভিতৰত আৰু কমাৰ্চ ষ্ট্ৰীমে 4th পজিশ্যন পাইছে। গতিকে ইয়াত যিটো নেকি আগৰ বিভীষিকাময় পৰিৱেশ আছিল, বহুখিনি চেঞ্জ হৈছে। BTC প্ৰশাসন অহাৰ পিছত শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট আদিৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰতে এক নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াত শৈক্ষিক পৰিৱেশে বিৰাজ কৰিছে। তাৰ বাবে আমাৰ যিখিনি দায়িত্বত শিক্ষা বিভাগৰ দায়িত্বত থকা উচ্চপদস্থ বিষয়া, তেখেতসকলৰো ইয়াত বহুখিনি অৰিহণা আছে। এসময়ত বিভিন্ন সংঘৰ্ষ আৰু অস্থিৰতাই জোকাৰি যোৱা বাক্সা জিলাৰ আজিৰ এই সফলতাৰ জৰিয়তে নতুন পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। 2003 চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত BTC চুক্তিৰ পিছত গঠন হোৱা এই জিলাখনে আৰম্ভণিৰ দিনবোৰত বহু সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু লাহে লাহে শিক্ষাৰ ক্ষেত্ৰত হোৱা উন্নয়ন, নতুন বিদ্যালয় স্থাপন, আন্তঃগাঁথনিৰ উন্নয়ন আৰু শিক্ষাৰ মান বৃদ্ধিৰ ফলত আজিৰ এই স্তৰত উপনীত হ'বলৈ সক্ষম হৈছে। এই সন্দৰ্ভত বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামেও মত ব্যক্ত কৰিছে। ফলাফল আমাৰ ভাল হৈছে। যোৱা বছৰৰ নিচিনাকৈ এইবাৰৰ কলা শাখাত প্ৰথম আৰু বিজ্ঞান শাখাত তৃতীয় আৰু কমাৰ্চত 4th। হয়, কম্পাৰেটিভলি ল'ৰাতকৈ ছোৱালীৰ ৰিজাল্ট ভাল। দুয়োখন ডিষ্ট্ৰিক্ট চাই আছোঁ। বাক্সাত মোৰ ফুল ফেজেড আৰু তামোলপুৰটো এডিশ্যন চাইছোঁ। এবছৰৰ ভাল ৰিজাল্ট হৈছে, এইবছৰৰ ভাল ৰিজাল্ট হৈছে। আচলতে ইয়াৰ কৃতিত্ব মই শিক্ষাগুৰুসকলক দিওঁ। একদম LPৰ পৰা আৰম্ভ কৰি ME, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী আৰু কলেজৰ গোটেই শিক্ষাগুৰুসকলৰ কালেক্টিভ এফৰ্ট তেওঁলোকে দি কিনে ৰিজাল্ট ভাল পাইছে। তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতহে আজি এইটো বাক্সা আৰু তামোলপুৰ জিলাই এই ৰিজাল্ট পাবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ কৃতিত্ব মোৰ শিক্ষাগুৰুসকলে আৰু বিদ্যালয় প্ৰধানসকলে তেওঁলোকে গাইড ভালকৈ দিছে। তেওঁলোককো অশেষভাৱে ধন্যবাদ জনাওঁ। দুয়োখন জিলাৰ কাৰণে গৌৰৱ।